মই এজন ডাক্তৰ আছিলোঁ। চহৰৰ ভাল এটা পইণ্টত মোৰ ক্লিনিক আছিল। যদিও মই ডাক্তৰ আছিলোঁ, মাইকী মানুহৰ প্ৰতি মোৰ এক দুৰ্বলতা আছিল। মই নিজেও দেখাত বহুত হেণ্ডচম আছিলোঁ। এদিন সন্ধিয়া প্ৰায় 8 মান বজাত এজনী ছোৱালী মোৰ ক্লিনিকলৈ আহিছিল। সেই সময়ত পেচেণ্ট এটাও নাছিল। তাই মোৰ ৰুমৰ দুৱাৰখন ঠেলা মাৰি খুলি সোমাই আহিল। ইমান ধুনীয়া এজনী ছোৱালী, কেনিও অকণো খুঁত নাই। তাকো অকলে কিয় আহিছে মোক একদম মতলীয়া কৰি তুলিছিল তাইৰ যৌৱনৰ চমকতাই। মই নিজকে কণ্ট্ৰল কৰি ৰাখিব নোৱাৰি তাইৰ নমস্কাৰ বন্ধু বান্ধৱীসকল, এইটো এটা বহুত ৰোমাঞ্চকৰ কাহিনীৰ মাজলৈ সোমাই গৈ থাকক। মোৰ নাম কবিতা, বয়স 28 বছৰ, কিন্তু মানুহে মোক দেখিলে এতিয়াও 20 বছৰমান হৈছে বুলিহে ভাবে। মোৰ ফিগাৰ 36, মানে শকত আবত, কিন্তু মোৰ শকতটো এনেকুৱা আছিল যি পুৰুষৰ দৃষ্টি আকৰ্ষণ কৰিছিল। মোৰ ঘৰত মই অকলে থাকোঁ বেছিভাগ সময়, কাৰণ মোৰ স্বামীয়ে ৰিয়েল ইষ্টেটত বিজনেছ কৰে। তেওঁ সপ্তাহত 5-6 দিন বাহিৰতেই থাকে, কেতিয়াবা দিল্লী, কেতিয়াবা মুম্বাই, কলকাতা। ঘৰলৈ আহিলেও ৰাতি দেৰিকৈ আহে আৰু ৰাতিপুৱা সোনকালেই ডিউটিলৈ ওলাই যায়। দিনৰ দিনটো মই আৰু মোৰ নিঃসংগ সময়খিনি একেলগেই পাৰ হয়। আমাৰ ঘৰখন সৰু কলনীত, য'ত প্ৰতিটো ঘৰৰ সন্মুখত এখন সৰু গ্ৰাউণ্ড আছে। আমাৰ ঘৰৰ একদম কাষৰ ঘৰটো এজন ডাক্তৰৰ। তেওঁৰ নাম অজয়, বয়স ঠিক 34 বছৰমান হ'ব, আনমেৰিড। তেওঁ দেখিবলৈ বিৰাট ধুনীয়া, হেণ্ডচম, ওখ, বগা বৰণ, আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে তেওঁ এজন ডাক্তৰ। ক্লিনিক ঘৰৰ পৰা অলপহে আঁতৰত। আবেলি 7 বজাৰ পিছত তেওঁ ঘৰতেই থাকে। মই প্ৰথমবাৰ তেখেতক দেখিছিলোঁ যেতিয়া এই ঘৰটোত শ্বিফ্ট হৈছিল। মই বেলকনিত কাপোৰ মেলিবলৈ গৈছিলোঁ আৰু সি গাড়ীৰ পৰা নামিছিল। মই তাক দেখাৰ লগে লগে মোৰ মনলৈ আহিছিল, আৰে ৱাহ, ইমান ফিট, ইমান হেণ্ডচম। চাৰ্টটোৰ ওপৰেদি জিলিকি আছিল তাৰ মাচুল। সি মোলৈ চাইছিল। ময়ো মিচিকিয়াই হাঁহি এটা মাৰি হেল্ল' বুলি ক'লোঁ। সি হাঁহি এটা মাৰি হেল্ল' বুলি ক'লে। সেইদিনাই পৰাই কথা আৰম্ভ হ'ল। ওচৰ চুবুৰীয়া হোৱাৰ বাবে লাহে লাহে ওলাওঁতে সোমাওঁতে দেখি আমাৰ মাজত কথা পতাৰ অভ্যাস গঢ়ি উঠিছিল। কেতিয়াবা তাক মই চাহ খাবলৈ মাতোঁ, কেতিয়াবা চব্জি বিচৰাৰ চলেৰে বিভিন্ন কথাৰ আদান প্ৰদান হৈছিল। মই ঘৰত অকলেই থাকোঁ, সেইবাবে তাৰ কথা বতৰাবোৰ মোৰ ভাল লাগিব ধৰিছিল। সি বহুত মৰমত কথা পাতিছিল, কেতিয়াবা ধেমালিও কৰিছিল। এদিন মই তেখেতক ক'লোঁ, ডাক্তৰ চাহাব, আপুনি ইমান ভাল, তথাপি এতিয়ালৈকে বিয়া কিয় কৰোৱা নাই? সি হাঁহি এটা মাৰি ক'লে, কবিতা, এতিয়ালৈকে মই বিচাৰি থকা সেই ছোৱালীজনী পোৱাই নাই, যি মোৰ খিয়াল ৰাখি মোৰ সৰু পৃথিৱীখন সজাই পৰাই তুলিব। কথা এইদৰে প্ৰায়ে হৈ থাকিল আমাৰ মাজত। মই মাজে মাজে চাহ খাব মাতোঁ তেওঁক, আৰু ভাল কিবা ৰান্ধিলে দি থৈ আহোঁ। তেওঁ মাজে মাজে ফল মূল আৰু মিঠাই আনি মোক দিছিল। মোৰ স্বামীয়ে গম পাইছিল আমাৰ ঘৰৰ কাষৰ ঘৰটো যে এজন ডাক্তৰৰ, কিন্তু কোনো দিন চিনাকি হোৱা নাছিল ডাক্তৰ অজয়ৰ লগত, কাৰণ তেওঁ নিজৰ কামতে ইমান ব্যস্ত আছিল যে চিনাকি হ'বৰ বাবে সময়ৰ অভাৱ তাৰ ওচৰত। এদিন সন্ধিয়া 8 মান বজাৰ কথা, মই কিটচেনত খানা বনাই আছিলোঁ। হঠাৎ মোৰ পেটত বহুত বিষ হ'ব ধৰিলে, এনেকুৱা বিষ যে মই বহি পৰিলোঁ জেগাতে। প্ৰথমে ভাবিছিলোঁ গেছৰ বাবে এনেকুৱা হৈছে, কিন্তু বিষ বাঢ়ি যাব ধৰিলে। মই ভাবিলোঁ ডাক্তৰ অজয়কে এবাৰ মাতোঁ। মই তেখেতৰ ঘৰৰ বেল বজালোঁ। অজয়ে দুৱাৰ খুলি দি দেখিলে মই বিষত ছটফটাই আছোঁ। লৰালৰিকৈ মোক ভিতৰলৈ লৈ যায় আৰু বিচনাখনত শুৱাই দিয়ে। মোৰ কাপোৰ গাৰ পৰা চেদেলি বেদেলি হৈ গৈছিল, কিন্তু সেই সময়ত বিষ যন্ত্ৰণাৰ কোবত লাজ চৰম সকলো পাহৰি গৈছিলোঁ। তেখেতে মোৰ পেট চেক কৰিলে, অলপ হেঁচি চাই সুধিছিল ক'ত বিষ আছে। মই পেটৰ অলপ তল ছাইডে দেখালোঁ। অজয়ে অলপ লাজ কৰিছিল, তাৰ ব্যৱহাৰত মই ধৰিব পাৰিছিলোঁ, কিন্তু সি নিজকে চম্ভালি প্ৰফেশ্যনেল হৈ চেক কৰিব ধৰিলে আৰু চাই ক'লে এপেণ্ডিক্সৰ এটেক যেন লাগিছে, এতিয়া হস্পিটেল যাব লাগিব। তেতিয়া সময় প্ৰায় 9 বাজিছিল। মই ক'লোঁ, ইমান ৰাতিখন যামনে? অজয়ে ক'লে, চিন্তা কৰিব নালাগে, মই লৈ যাম। তেওঁ মোক গাড়ীত বহুৱাই হস্পিটেললৈ লৈ যায়। ৰাস্তাত গৈ থাকোঁতে মই আকৌ বিষত ছটফটাব ধৰোঁ, আৰু অজয়ে মোৰ হাত এখনত ধৰি সাহস দি গৈছিল। তেওঁৰ হাতত গৰম পৰশত মই এক আচৰিত শান্তি অনুভৱ কৰিছিলোঁ, যি পৰশ মই মোৰ স্বামীৰ পৰা সদায়েই কামনা কৰিছিলোঁ, কিন্তু মই নিৰাশ হৈছিলোঁ। হস্পিটেল গৈ পালোঁগৈ। তাত ডাক্তৰে চেক কৰি ক'লে সোনকালে অপাৰেশ্যন কৰিব লাগিব, এপেণ্ডিক্স ফাটি যাব নহ'লে। মই বহুত ভয় খাইছিলোঁ। অজয়ে ক'লে, ভয় নকৰিবা, মই চব চম্ভালি ল'ম। মোৰ স্বামীক ফোন কৰিলোঁ, কিন্তু তাৰ ফোন ছুইচ অফ আছিল। অজয়ে ক'লে, মই তোমাৰ লগত আছোঁ,
তুমি চিন্তা নকৰিবা। অপাৰেশ্যন হৈ গ'ল। ৰাতিপুৱা হুঁচ আহে মোৰ। মই দেখিছিলোঁ অজয় মোৰ কাষৰ চকী এখনত বহি আছে। তেওঁ চকুকেইটা ৰঙা হৈ আছিল, হয়তো গোটেই ৰাতি সাৰ পাই আছিল। মই লাহেকৈ ক'লোঁ, থেংক ইউ ডাক্তৰ চাহাব। অজয় হাঁহি এটা মাৰি ক'লে, কবিতা মেডাম, এতিয়া মই আপোনাৰ ডাক্তৰ চাহাব নহয়, আপোনাৰ চুবুৰীয়া, আৰু আপুনি মোৰ ভাল বন্ধু। সেইদিনাৰ পৰা আমাৰ মাজত আৰু বেছি ঘনিষ্ঠতা বাঢ়িব ধৰিলে। আমাৰ অহা যোৱা দুয়োৰে ঘৰলৈ চলি থাকিল। আমাৰ মাজত ঘণ্টা ঘণ্টা ধৰি কথাৰ আড্ডা হৈছিল। বহুত গভীৰ আলোচনা হয় মাজে মাজে। সি কেতিয়াবা মোৰ বিষয়ে এনেকুৱা কিছুমান প্ৰশ্ন সুধিছিল, মই লাজতে তলমূৰ কৰি ৰৈছিলোঁ। যেনে, কবিতা, তুমি ইমান ধুনীয়া, তথাপি কিয় এইদৰে অকলে থাকা? স্বামীৰ মৰম পাবলৈ মন নাযায়নে? মই হাঁহি মাৰি তাৰ কথা তল পেলাইছিলোঁ। লাহে লাহে মই অনুভৱ কৰিব ধৰিলোঁ, ডাক্তৰ অজয়ক মই ভাল পাব ধৰিছোঁ। তাৰ এটা চাৱনি, এটা হাঁহি, এষাৰ মাতৰ বাবে মোৰ মন ব্যাকুল হৈ থাকিব ধৰা হ'ল। তাৰ সংগ মোৰ খুব ভাল লাগিব ধৰিছিল। কিন্তু মই বৰ বিমূৰত পৰিছিলোঁ, কাৰণ মই বিবাহিত আৰু অজয় আনমেৰিড। মই নিজকে কণ্ট্ৰল কৰিবলৈ বহুত চেষ্টা কৰিছিলোঁ, কিন্তু মোৰ মনটোক বুজাব পৰা নাছিলোঁ। যিমানেই তাৰ পৰা আঁতৰাই আনিব খোজোঁ, সিমানেই সি মোৰ হৃদয়ত সোমাই পৰিছিল। এদিন ৰাতিৰ কথা, বাহিৰত বৰ জোৰেৰে ধুমুহা বতাহ বলি আছিল। মই বেলকনিতে থিয় হৈ ৰৈ আছিলোঁ। অজয়ো তাৰ ঘৰৰ বেলকনিত থিয় হৈ ৰৈ আছিল। সি মোলৈ বহুত সময় একেথৰে চাই আছিল। সেইদিনা মই এটা হাত কাটা ব্লাউজৰ লগত এখন গুলপীয়া শাৰী পিন্ধি আছিলোঁ। মই নিজেও জানিছিলোঁ যে মোক বহুত ধুনীয়া লাগিছে। অজয়ে ক'লে, কবিতা, ভিতৰলৈ যোৱা, ঠাণ্ডা লাগিব। মই ক'লোঁ, আৰু অলপ সময় ৰ'ম। সি লাহেকৈ ক'লে, তোমাৰ শাৰীখনৰ আঁচলটো উৰি আছে, চোৱা, ইমান ধুনীয়া লাগিছে। মই অলপ লাজ অনুভৱ কৰিছিলোঁ আৰু শাৰীৰ আঁচলটো হাতেৰে ধৰি ৰাখোঁ। কিন্তু মোৰ মনৰ ভিতৰখন উখল মাখল লাগিব ধৰিছিল। পিছদিনা মই অজয়ক ৰাতি আহাৰ খাবৰ বাবে নিমন্ত্ৰণ দিওঁ। তেওঁ আহিল আৰু আমি দুয়ো ডাইনিং টেবুলৰ ওচৰতে বহোঁ। সেই সময়কণ বহুত নিৰ্জন হৈ পৰিছিল। এক ৰোমান্টিক ফিল দুয়োৰে মনৰ ভিতৰত হৈছিল। মই খানা খোৱাৰ মাজতে সুধিলোঁ, অজয়, তুমি কেতিয়াবা কোনোবা ছোৱালীৰ প্ৰেমত পৰিছিলানে? সি একদম মৌন হৈ পৰিছিল আৰু ক'বলৈ ধৰিলে, পৰি আছোঁ। বহুত গভীৰ প্ৰেম হয়। কিন্তু তাই মোৰ নহ'ব চাগে কাহানিও। মই সুধিলোঁ, কিয়? কাৰণ তাই আন কাৰোবাৰ আছিল। মোৰ বুকুত ধপধপনিৰ সৃষ্টি হৈছিল তাৰ কথা শুনি। মই বুজি পাই গৈছিলোঁ যে সি মোৰ বিষয়ে কৈ আছে। মই তাক ক'লোঁ, যদি তাই তোমাৰ হৈ যায় তেতিয়া কি কৰিবা? অজয়ে মোৰ চকুলৈ কিছু সময় চাই ক'লে, মই তাইৰ জীৱন হৈ গ'লোহেঁতেন, আৰু তাই মোৰ পৃথিৱী, মোৰ উশাহ। তাইৰ প্ৰতিটো দুখ সুখ মোৰ হৈ গ'লহেঁতেন। সেই ৰাতি মই শুব পৰা নাছিলোঁ। মোৰ মনত কেৱল তাৰ চেহেৰা ভাঙি ফুৰিছিল। তাৰ পিছৰ পৰা আমি দুয়ো আৰু ওচৰ চাপি আহোঁ। কেতিয়াবা সি মোৰ হাতত স্পৰ্শ কৰিছিল, কেতিয়াবা সাৱটি ধৰিছিল। প্ৰেমৰ ৰুমত সম্পূৰ্ণৰূপে দুয়ো উটি ভাহি ফুৰিব ধৰিলোঁ। এইদৰে সময়বোৰ বৰ সুন্দৰকৈ পাৰ হৈ গৈ আছিল। ইয়াতকৈ বেছি একো হোৱা নাছিল আমাৰ মাজত। মোৰ বহুত ভয় লাগিছিল সম্বন্ধটোৱে কিবা নাম নাপালে কি হ'ব বুলি। সেইবাবে মই সদায় আঁতৰি ফুৰিছিলোঁ। এদিন মোৰ স্বামী হঠাৎ ঘৰ আহি ওলালহি। মই ভাবিছিলোঁ কিছুদিন থাকিব চাগে এইবাৰ, কিন্তু তেখেত এইবাৰ একেবাৰে মৌন হৈ আছিল। এদিন আবেলি মোক তেখেতে ক'লে, কবিতা, তোমাৰ লগত মোৰ কথা আছে। মই ভয় খাইছিলোঁ বহুত, কিজানি ডাক্তৰ অজয় আৰু মোৰ বিষয়ে কিবা কথা গম পাইছে। মই ভবাটোৱেই সঁচা হ'ল। তেখেতে ক'বলৈ আৰম্ভ কৰিলে, কবিতা, মই জানো তোমাৰ আৰু ডাক্তৰ অজয়ৰ মাজত প্ৰেম চলি আছে। মই উচপ খাই উঠিলোঁ। কি? মই তোমালোক দুয়োৰে মাজৰ হলিগলি সকলো দেখিছোঁ। মই মূৰ্খ নহয়। মই তেখেতৰ কথা শুনি কান্দিব ধৰিলোঁ আৰু ক'লোঁ, আমি বেয়া কাম একো কৰা নাই, কেৱল মাথো কথা পাতোঁ দুয়ো। সি ক'লে, কথা পাতাই যেতিয়া আৰু কি বাকী থাকিল? মই ইচ্ছা কৰিলে তোমাক ডিভোৰ্চ দিব পাৰোঁ। কিন্তু মই বিচাৰোঁ তুমি নিজেই নিজৰ সিদ্ধান্ত লোৱা। তাৰ কথা শুনি মই ভাগি পৰিছিলোঁ। মই ডাক্তৰ অজয়ৰ লগত কথা পাতোঁ। অজয়ে ক'লে, কবিতা, মই তোমাক ভাল পাওঁ। তোমাক দুখ দিব কেতিয়াও নোৱাৰোঁ। তুমি যদি তোমাৰ স্বামীৰ লগত সুখী, তেতিয়াহ'লে মই চিৰদিনৰ বাবে আঁতৰি যাম তোমাৰ পৰা বহু দূৰলৈ, কেতিয়াও আৰু আমনি নিদিওঁ। মই ক'লোঁ, নাই অজয়, মই তোমাৰ পৰা আঁতৰি কেতিয়াও সুখী হ'ব নোৱাৰোঁ। তোমাৰ অবিহনে জীয়াই থকাৰ কথা ভাবিবই নোৱাৰোঁ। কেইদিনমান মই ঘৰৰ পৰা আঁতৰি মোৰ বান্ধৱী এজনীৰ ঘৰত থাকোঁ। মোৰ স্বামীয়ে মোক ডিভোৰ্চ দি দিয়ে।
মই ভাবিছিলোঁ এতিয়া সকলো ঠিক হৈ যাব, মই আৰু অজয়ে বিয়া পাতি ল'ম। কিন্তু ভবাৰ দৰে কথাবোৰ নহ'ল। এদিন অজয়ে মোক ক'লে, তালৈ বিদেশৰ এখন বহুত ডাঙৰ হস্পিটেলৰ পৰা অফাৰ আহিছে 5 বছৰৰ কাৰণে। কবিতা, মই তোমাক মোৰ লগত লৈ যাব বিচাৰোঁ, কিন্তু তুমি এই চহৰখন, আত্মীয় কুটুম্ব এইবোৰ এৰি যাব পাৰিবা জানো? মই ক'লোঁ, মই তোমাৰ লগত যলৈকে নিয়া তলৈকে যাব পাৰিম, তুমিয়ে মোৰ পৃথিৱী। সি একো মতা নাছিল। কিন্তু এদিন অজয় কি হ'ল জানো, মোলৈ ফোন আহিল, কবিতা, মোৰ মাৰ গা বহুত বেয়া, মই ইমাৰ্জেঞ্চি দিল্লীলৈ যাব লাগে। সি গ'লগৈ। মই অপেক্ষা কৰি থাকিলোঁ, সি আহিব আহিব এই ভাবি। প্ৰায় 15 দিনমানৰ পাছত হঠাৎ মেছেজ আহিল, কবিতা, মই মাৰ লগত থাকিব লাগিব, হয়তো মই আৰু উভতি যাব নোৱাৰিম ইয়াৰ পৰা। মোৰ হৃদয় ভাগি টুকুৰা টুকুৰ হৈ পৰিছিল তাৰ কথা শুনি। বহুত কান্দিছিলোঁ। মই তাৰ লগত কথা পাতিবৰ বাবে বহুত চেষ্টা কৰিছিলোঁ ফোনত, কিন্তু সি মোৰ ফোন ৰিচিভ কৰা নাছিল। মই বুজি উঠিছিলোঁ যে সি মোক এৰিব বিচাৰিছে। সি হয়তো ভয় খাইছিল মই তাৰ জীৱনত বাধা হৈ পৰিম বুলি। কিন্তু কাহিনী ইমানতে শেষ হোৱা নাছিল। এবছৰৰ পিছত মই শুনিবলৈ পাইছিলোঁ যে অজয় বিয়া হৈ গৈছে এজনী ছোৱালীৰ লগত, অজয় মাকে পচন্দ কৰা। মই এই খবৰ পাই আকৌ ভাগি পৰিলোঁ। বুজি উঠিছিলোঁ যে মই কেতিয়াও কাৰোৰে আপোন নহওঁ। ইফালে মোৰ স্বামীয়েও মোক ডিভোৰ্চ দিয়াৰ এমাহৰ পিছতে আকৌ বিয়া কৰায়। সেই ছোৱালীজনীৰ বাবেই মোক সি ইমান খৰখেদাকৈ ডিভোৰ্চ দি সুখৰ সংসাৰ কৰি আছে। মই এইবোৰ ভাবি ভাবি দিনে দিনে শেষ হৈ যাব ধৰিছিলোঁ। 36ৰ বডি গৈ গৈ 32 পাই গৈছিলহি। অজয়ে কিয় মোৰ লগত এনেকুৱা কৰিলে, এই কথা ভাবি ভাবি মই পাগলৰ দৰে হৈ পৰিছিলোঁ। ক'তনো জীৱনটোত ভুল হৈ গ'ল নিজেই ভাবি পাৰ নোপোৱা হৈছিলোঁ। এদিন সন্ধিয়া ডোৰবেলটো বাজি উঠিল। দুৱাৰখন খুলি দেখোঁ সন্মুখত অজয়। ঠিক এবছৰমানৰ পিছত তাক সন্মুখত দেখি মই অলপ আচৰিত হৈছিলোঁ। তাৰ দুচকু সেমেকি আছিল। সি মোক ক'লে, ভিতৰলৈ সোমাব পাৰোঁনে কবিতা? সি কৰা প্ৰতাৰণাৰ বাবে মই খঙত জ্বলি উঠিছিলোঁ, কিন্তু নিজক কণ্ট্ৰল কৰি ক'লোঁ, আহক, অচিনাকি মানুহক কোৱাদি কৈ মই সোমাই আহোঁ। সি মোৰ পিছে পিছে সোমাই আহি চোফাতে বহে। মই সুধিলোঁ, কি কামত অহা হ'ল ইয়ালৈ? মোৰ ব্যৱহাৰ দেখি অজয় বহুত আচৰিত হৈছিল। সি লাহেকৈ ক'লে, মোক ক্ষমা কৰি দিবা কবিতা, মই ভুল আছিলোঁ। মই সমাজ আৰু পৰিয়ালৰ কথা ভাবি তোমাক এৰি দিছিলোঁ। মই বেলেগ এগৰাকী বিয়া কৰাওঁ। বিয়া পতা এবছৰ হৈছিলহে, পত্নী এটা এক্সিডেণ্টত ঢুকাই থাকিল এমাহৰ আগত। হয়তো মই তোমাৰ লগত কৰা অন্যায়ৰ বাবে এই শাস্তি পাইছোঁ। এই বুলি কৈ সি মোৰ ওচৰত আঁঠু কাঢ়ি ক্ষমা বিচাৰি ক'লে, কবিতা, এটা মাত্ৰ সুযোগ দিয়া, মই তোমাক আপোন কৰি ল'ব বিচাৰোঁ জীৱন বাটত। এইবাৰ সমাজ অথবা মানুহে কি কয় এই ভাবি মই আৰু ভয় নকৰোঁ। তোমাৰ অবিহনে মই একেবাৰে আধৰুৱা। মই তাৰ কথাবোৰ একান্ত মনে শুনি আছিলোঁ। তাক দুবাহুত ধৰি উঠাই দি কওঁ, অজয়, জীৱনে মোক বহুত ডাঙৰ শিক্ষা দিলে। বৰ কষ্ট পাইছিলোঁ তুমি কৰা প্ৰতাৰণাৰ বাবে। বহুত দিন বহুত ৰাতি কান্দি কান্দি পাৰ কৰিছিলোঁ সময়বোৰ। কি অপৰাধৰ বাবে তুমি মোক এইদৰে আলৈ আথানি কৰি এৰিলা, এই প্ৰশ্নৰ উত্তৰ বিচাৰি মই ক্লান্ত হৈ পৰিছিলোঁ। শেষত বুজি পাইছিলোঁ যে মোৰেই ভুল হৈছিল। খন্তেকৰ সুখক মই জীৱনভৰৰ সুখ বুলি ভাবি ভুল কৰিছিলোঁ। জীৱনে মোক বহুত কথাই শিকালে। এতিয়া আৰু মই আগৰ দৰে দুৰ্বল নহয়। নিজক বৰ কষ্ট কৰি বুজাই বঢ়াই টনকিয়াল কৰিছোঁ। আকৌ ভাগি টুকুৰা টুকুৰ হ'বলৈ মোৰ মন নাই। অজয়, তুমি ঘূৰি যোৱাগৈ। মোৰ জীৱনে সুতি সলাই অন্য দিশে গতি কৰিছে, য'ত এতিয়া কেৱল সৃষ্টিৰ সপোন ৰচা হয়। অজয়ে মোৰ কথা শুনি বহুত কান্দিছিল। এইবাৰ তাৰ চকুৰ চকুলোৰে মোক গলাব পৰা নাছিল। মই তাক যাবলৈ অনুমতি দি ভিতৰলৈ সোমাই আহোঁ। অজয় গ'লগৈ। মই মোৰ বাকী থকা জীৱনৰ সময়কণ অনাথ আশ্ৰমৰ সেৱিকা হৈ কটাওঁ, কণ কণ শিশুসকলৰ লগত। এই কামত যথেষ্ট সুখী এতিয়া মই। বন্ধু বান্ধৱীসকল, অজয়ক ঘূৰাই পঠিয়াই মই ভাল কৰিলোঁ নে বেয়া কৰিলোঁ কমেণ্টত জনাব। আৰু কাহিনীটো যদি ভাল লাগে লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।